বিতৰ্কৰ মাজত সোমাই থকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা পূৰ্বৰ সমিতি ভংগ কৰি নতুন সমিতি গঠন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাসৰ অভিযোগ অনুসৰি বহিষ্কৃত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে মহা অভিযোগ যে টকাৰ পাহাৰ গঢ়িলে অবৈধভাৱে বেংক বেলেন্স যদি CIDয়ে যদি অনুসন্ধান কৰে তেতিয়াহ'লে অনুসূচিত জাতিৰ লগতে অসমৰ ৰাইজক চকু কপালত উঠিব আৰু এক মহা অভিযোগ দাঙি ধৰিছে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাসে লগতে আৰু এক গুৰুতৰ অভিযোগ যে PIL আপিল কৰাৰ ক্ষেত্ৰত আমাক যোৰহাটৰ পৰা দিল্লীলৈ যোৱাৰ পাছত তাত এক নিৰ্দিষ্ট স্থানত ৰাখি তেওঁ অকলেহে অধিবক্তাৰ হৈ গোপনে বৈঠক কৰে এই কথা কাকো জানিবলৈ নিদিয়ে এই লৈ আমাৰ প্ৰশ্ন উত্থাপিত হৈছে যে অনুসূচিত জাতি লোকক বিপদে পৰিচালিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাসে তাৰ বিপৰীতে ৰুবুল দাসক চেলেঞ্জ কৰি আছে যোৰহাট প্ৰেছ ক্লাবত এক সাধাৰণ সভা অনুষ্ঠিত কৰি যোৰহাট জিলা সমিতি পূৰ্বৰ সমিতিখন ভংগ কৰি নতুনকৈ 31 জনীয়া নতুন সমিতি গঠন কৰা হয় এই অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ বিশেষ সাধাৰণ সভাখন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হয় আমাৰ সন্মানীয় যোৰহাট জিলা সমিতিৰ সভাপতি দীপজ্যোতি দাসৰ সভাপতিত্বত আজি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় এই সাধাৰণ সভাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন আঞ্চলিকৰ পৰা আমাৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰে আৰু আজি সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অমৃতপ্ৰাণ দাসকে প্ৰমুখ কৰি সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস বীৰ লাচিত সেনাৰ একালৰ সতীৰ্থ ৰণোজ দাস অসম ভীম সেনাৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মানস দাসকে প্ৰমুখ কৰি সকলো বিশিষ্ট ব্যক্তিৰ বিশিষ্ট ছাত্ৰ নেতাৰ উপস্থিতিত আজি সভাখন অনুষ্ঠিত হৈ যায় আৰু পুনৰ আজি সভাখনৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জিলা সমিতিখন পুনৰ দীপজ্যোতি দাসৰ সভাপতিত্বতেই তেখেতৰ যিখন সমিতি পুনৰ বাহাৰ ৰখাৰ চেষ্টা চলোৱা হয় আৰু পুনৰ সমিতিখন বাহাল ৰাখি আজি এই সমিতিখনে পুনৰ কাম কাজ কৰি যাবৰ কাৰণে আজি সভাই সিদ্ধান্ত হয় পৰহি হৈ যোৱা আমাৰ যোৰহাট জিলাৰ যিটো কাৰ্যালয়ত যিটো অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ'ল সেই পৰিস্থিতিত মই সেইদিনাখন উপস্থিত নাছিলোঁ তাৰ বাবে মই সমগ্ৰ যোৰহাটবাসী তথা অসমবাসী অনুসূচিত ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আজি আপোনাৰ আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আজি সাধাৰণ সভাখনত আপোনাৰ সভাপতি হিচাপে মোক আৰু কিছু আমাৰ পদবী সালসলনি ঘটাই আমাৰ সাধাৰণ সম্পাদককে প্ৰমুখ কৰি কেইটামান পদবী সালসলনি ঘটাবলগীয়া আছিলে সেইকেইটা পদবী সালসলনি ঘটাই নতুন সতীৰ্থক আজি ইয়াত সংযোজন কৰি পৰৱৰ্তী সময়ত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কাম কৰি যাবলৈ আজি সংকল্পবদ্ধ হৈছোঁ।